মাজবাটৰ কাউৰীয়া বলবম দলৰ পদযাত্ৰা শিঙৰিলৈকে। ৰাজ্য চক্ৰ বিষয়া প্ৰাঞ্জল বড়োৰ অংশগ্ৰহণ। ওদালগুৰি জিলাৰ মাজবাটৰ কাষৰীয়া বলবম দলৰ পদযাত্ৰা কৰে শিঙৰিলৈকে আৰু এই পদযাত্ৰাতেই ৰাজ্য চক্ৰ বিষয়া প্ৰাঞ্জল বড়োৱাই অংশগ্ৰহণ কৰে। আগষ্টৰ দিনা আবেলি 3 বজাত কাউৰীয়া বলবম দলে মাজবাটৰ থানাঘাটৰ ভটিয়াবাৰী নদীৰ পৰা শিৱ ভক্তসকলে উপবাস থাকি ঘটত পানী ভৰাই শিৱ বাবাৰ আৰাধনাৰে সকলোৱে বলবম যাত্ৰা আৰম্ভ কৰে। মাজবাটৰ পৰা শিঙৰি হৈ গুপ্তেশ্বৰ দেৱালয়লৈ প্ৰায় 40 কিলোমিটাৰ পথ পদযাত্ৰা কৰি আজি ৰাতিপুৱা ভক্তসকলে নিজৰ পৰিয়ালৰ লগতে সমাজৰ পৰা অপায় মংগল দূৰ হোৱাৰ উদ্দেশ্যে দেৱালয় ঢালে। কাষৰীয়া বলবমত মাজবাটৰ লামাবাৰী, বাঁহীপুখুৰী, বেটেবাৰী, বেতালী, মেৰাবিল, বটাবাৰী, মুৰকাটি, খুচুৰাবাৰী, খামনোতাবাৰী, খৰামখা, নাহৰবাৰী আদি অঞ্চলসমূহৰ শিৱভক্তসকলে অংশগ্ৰহণ কৰে বুলি কাষৰীয়া বলবমৰ শিৱভক্ত সুজিত দাসে জানিবলৈ দিয়ে। বলবম দলটোত প্ৰায় 200 শিৱভক্তসকলে অংশগ্ৰহণ কৰা দেখা যায়। মাজবাটৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট, সংবাদ 365। আপোনালোকৰ বলবম ক'ৰ পৰা কেনেকৈ ক'ত ওলাইছে কওকচোন। হয়, আমাৰ মাজবাট থানাঘাটৰ পৰা শিঙৰিলৈকে ওলাইছে। কিমানজন মানুহ হ'ব? 2000ৰো বেছি হ'ব। কেইবছৰ হৈছে আপোনালোকৰ? এইটো আমাৰ 31তম বলবম যাত্ৰা এবাৰ চলিছে। আপোনালোকৰ বলবম যাত্ৰাৰ যিটো ভক্তসকল আছে কি উদ্দেশ্য লৈ যায়? আমাৰ উদ্দেশ্য হ'ল এটাই, আমাৰ সমূহ অসমবাসীৰ সকলো জাতি জনগোষ্ঠী যাতে সমন্বয়ে মিলি থাকক, আমাৰ সকলোৰে ভিতৰত যাতে ভাতৃভাৱ মানে গঢ়ি তোলক, সেই উদ্দেশ্যৰে আমি বলবম পদযাত্ৰা আৰম্ভ কৰিছোঁ। ক'লৈকে যাব আপোনালোকে? আমি শিঙৰিলৈ যাম। শিঙৰিলৈ কেতিয়া আপোনালোকে পানী ঢালিব? অহাকালি ৰাতিপুৱা। অহাকালি ৰাতিপুৱা। হয়। আৰু ৰাস্তাত আপোনালোকৰ মানে আপ্যায়নৰ ব্যৱস্থা আছে নেকি? আছে। ক'ত ক'ত আছে? আছে, প্ৰথমতে ওৰাং শিৱ মন্দিৰত, তাতে অলপ জিৰণি লোৱা হ'ব। তাৰপিছত আলিচিঙাত তাতে খিচিৰি খোৱা হ'ব। খিচিৰি খুৱাই কিনে সমূহ ভক্তবৃন্দ শিঙৰিলৈকে ৰাওনা হ'ব।